ছত্তীশগড়ৰ ৰায়পুৰত এটা শোকাবহ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যু হৈছে 13 জনকৈ লোকৰ। মৃতকৰ ভিতৰত আছে 9 গৰাকী মহিলা আৰু 4টি শিশু। জানিব পৰা মতে একেটা পৰিয়ালৰে 9 জন লোকৰ এই ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে। ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ৰায়পুৰ বালুত বজাৰ সংযোগী পথত দেওবাৰে নিশা। এখন ট্ৰেইলাৰ আৰু বাছৰ মাজত সংঘৰ্ষ হৈছে। ট্ৰেইলাৰখন অভাৰটেক কৰিবলৈ যোৱাৰ সময়তেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ আহিছে। লগতে এই ভয়ংকৰ দুৰ্ঘটনাটোত 11 জন লোক গুৰুতৰভাৱে আহত হৈছে। আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে। আহত কেইবাজনৰ অৱস্থা অতি সংকটজনক। উদ্ধাৰ কাৰ্য নিশাই চলোৱা হয় আৰক্ষীৰ ফালৰ পৰা। আৰু জানিব পৰা মতে এই যি বাছখনত যিসকল লোক আছিল এখন গাঁৱৰ পৰা গৈছিল। গাঁওখন হৈছে চাটাউত। ৰায়পুৰৰ চাটাউত গাঁৱৰ পৰা বানচালি গাঁওখনলৈ গৈ আছিল আৰু এটা ঘৰুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল, য'ত 9 গৰাকী মহিলা আৰু 4টি শিশুৱে প্ৰাণ হেৰুৱাব লগা হৈছে। আহত হৈছে 11 জনকৈ লোক। আহত সকলৰ কেইবাজনৰ অৱস্থা অতি সংকটজনক।